আমাৰ চাৰিওফালে বিভিন্ন প্ৰকৃতিৰ মানুহ আছে আৰু মানুহেই হৈছে এনেকুৱা এক প্ৰকাৰৰ জীৱ যাৰ প্ৰকাৰ গণি গণি আপুনি শেষ কৰিব নোৱাৰে। প্ৰতিজন মানুহেই পৃথক চৰিত্ৰৰ ব্যক্তি। তথাপিও তাৰ মাজৰ কেতবোৰ মিল থকা চৰিত্ৰৰ অধ্যয়নৰ আলমত আজি আপোনাসবক ক'বলৈ আগবাঢ়িছোঁ যে কিছুমান ব্যক্তিক আমি নিজৰ ভালৰ বাবে সদায় নিজৰ জীৱনৰ পৰা আঁতৰত ৰাখিব লাগে, কাৰণ তেওঁলোক জীৱন আৰু উন্নতিৰ দৃষ্টিকোণৰ পৰা হানিকাৰক। যিমান দূৰত তেওঁলোকক আঁতৰাই ৰাখিব পাৰি সিমানেই নিৰাপদ আপুনি। আমি আপোন বুলি মানি লোৱা অযোগ্য কিছুমান স্বাৰ্থপৰ ব্যক্তিৰ পৰাই আমাৰ সকলোতকৈ বেছি ক্ষতি হয় বা হোৱাৰ সম্ভাৱনা থাকে। কথাষাৰ মনত ৰখাটো ভাল। এতিয়া আহোঁ এনে 5 প্ৰকাৰৰ ব্যক্তিৰ কথালে যাৰ পৰা সদায় সাৱধান হৈ থকাটো উচিত। ফাৰ্ষ্ট পইণ্ট, যিজন ব্যক্তিয়ে আপোনাক কিবা এটা ভুল হোৱা দেখি বা জানি আপোনাক সুবিধা বুজি ঠাট্টা মস্কৰা কৰে, তেওঁক আপুনি এভইড কৰক যিমান পাৰে। ভুল হোৱাটো স্বাভাৱিক। কৰ্ম কৰা মানুহৰ ভুল হ'বই, চেষ্টা কৰা মানুহৰ ভুল হ'বই, নতুনকৈ কিবা এটা ট্ৰাই কৰোঁতে ভুল হ'বই। সেইটোকে লৈ যদি কোনোবাই আপোনাক মানসিকভাৱে হেয় প্ৰতিপন্ন কৰিবলৈ চায়, তেনেহ'লে সেই মানুহজনক আপুনি নিজৰ জীৱনত একো ভেলু নিদিব। যি আপোনাক ইনস্পায়াৰ কৰে, আপোনাক ছাপোৰ্ট কৰে, প্ৰেৰণা দি আগবাঢ়ি যোৱাত উৎসাহ প্ৰদান কৰে, তেওঁক অগ্ৰাধিকাৰ দিয়ক। ছেকেণ্ড পইণ্টটো হৈছে, কিছুমান এনেধৰণৰ ব্যক্তি আছে যিয়ে আপোনাৰ সন্মুখত হাঁহি ধেমালিৰে আপোনাক মাতিব, কিন্তু আপুনি পিছ দিয়াৰ লগে লগে আপোনাক বেয়াকৈ বা ধ্বংসাত্মকভাৱে সমালোচনা কৰিবলৈ লাগি যায়। সেইজন হৈছে ক্ষতিকাৰক ব্যক্তি। গতিকে তেওঁক নিজৰ দৈনন্দিন ৰুটিনৰ বাহিৰত ৰাখক। হঠাৎ কেনেবাকৈ ক'ৰবাত লগ পালেও ইগন'ৰ কৰক, যিহেতু লগ পোৱাৰ পিছ মুহূৰ্ততে তেওঁ কাৰোবাৰ আগত আপোনাৰ বিষয়ে বদনামেই গাব। তেনেকুৱা স্বভাৱৰ ব্যক্তিক আপুনি যিমান পাৰে নিলগত ৰাখক। থাৰ্ড পইণ্টটো হৈছে, যিসকল ব্যক্তিয়ে আপোনাৰ উন্নতি হোৱাটো কোনোদিনে নিবিচাৰে, পাকে প্ৰকাৰে সকলোতে আপোনাক হেয় প্ৰতিপন্ন কৰাতে লাগি থাকে, আপোনাক আণ্ডাৰষ্টিমেট কৰি মানসিকভাৱে বিকলাংগ কৰি তুলিব বিচাৰে, তেনেকুৱা ব্যক্তিৰ সান্নিধ্যৰ পৰাও আপুনি আঁতৰত থাকক। মানে যিবোৰ ব্যক্তিৰ সৈতে আপুনি ভাল মানসিক খাদ্য নাপায়, তেওঁলোকক নিজৰ জীৱনৰ পৰা বাহিৰ কৰি দিয়ক। পোখাবলৈ দিয়াৰ লগে লগে তেওঁলোকে আপোনাক সমূলি খাই শেষ কৰি পেলাব। ফ'ৰ্থ পইণ্টটো হৈছে, এনেকুৱা কিছুমান ব্যক্তি আছে যাৰ উদ্দেশ্যই হৈছে আপোনাৰ পৰা কেৱল সুবিধা আদায় কৰা। সেই সুবিধা আদায় কৰোঁতে আপুনি মৰি গ'লেও সিহঁতে একো চিন্তাই নকৰে। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সিহঁতে আপোনাক চেপি খুন্দিও খাব। ৰঘুমলাইও তেনেকৈ নাখায়, সিহঁতে যেনেকৈ মানুহক খায়। শ্যামকানু মহন্ত হৈছে তেনেকুৱাই জীৱ। তেনে মানুহৰ পৰা সদায়ে সাৱধানে থাকিব। আৰু শেষৰ পইণ্টটো হৈছে, অন্য এচাম মানুহ আছে যি আপোনাৰ লগত আপোনাৰ নাম, যশ, সম্পত্তি আৰু সফলতাৰ বাবে আপোনাৰ লগ লাগে, যাতে সিহঁতে নিজৰ ক্ষুধা নিবাৰণ কৰিব পাৰে, আৰু এই চামকে পাবত গজা বুলি কোৱা হয়। যদি এই চামক আপুনি নিৰাপদ দূৰত্বত ৰাখিব নোৱাৰে, আপোনাৰ ধ্বংসৰ অন্যতম প্ৰধান কাৰকো হ'ব পাৰে। সিদ্ধাৰ্থ শৰ্মা হৈছে তেনেকুৱা প্ৰকৃতিৰ এটা ধুৰন্ধৰ। এজন মানুহ ধ্বংস কেৱল নিজৰ ভুলৰ বাবে নহয়, ষড়যন্ত্ৰৰ বাবেও ধ্বংস হয়। তাক পাহৰিব নালাগে। আৰু ষড়যন্ত্ৰত আত্মীয়ৰূপী কোনোবা গোপন শত্ৰু জড়িত নাথাকিলে আপোনাক কেতিয়াও সহজতে শয্যাশায়ী কৰিব নোৱাৰে। সেয়া লাগিলে ৰাৱণেই হওক বা প্ৰভু ৰামচন্দ্ৰই হওক। আপোন কোনোবাই যদি ষড়যন্ত্ৰত সহযোগ নিদিলে হয়, না প্ৰভু ৰামচন্দ্ৰই ৰাজভোগ ত্যাগ কৰিব লাগিল হয়, না ৰাৱণে মৃত্যুক সাৱটিব লাগিল হয়। কাৰ সংগত আছে, কেনে পৰিৱেশত আছে, কাৰ উপদেশত আপুনি জীৱন পৰিচালনা কৰিছে, আপোনাৰ বৌদ্ধতাৰ স্থিতি কিমান, ভাল বেয়া বিচাৰ কৰিব পৰাকৈ, এই সকলোবোৰে অত্যন্ত গুৰুত্বপূৰ্ণ। চ' সজাগ হওক, সতৰ্ক হওক আৰু সুখেৰে জীৱন কটাওক। নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।